মোৰ বন্ধুসকলৰ নাম হ'ল আফিজা সুলতানা, ক্লাছ 9ত পঢ়ি আছে, হাদিজা ক্লাছ 9ত পঢ়ি আছে, ফাতেমা সুলতানা ক্লাছ 8ত পঢ়ি আছে, মৰমি খাতুন ক্লাছ 8ত পঢ়ি আছে। আজি আমাৰ আজিৰ শিৰোনামাটো হৈছে সৌৰশক্তিৰে আমাৰ ঘৰখন উজ্বলাব। শক্তিৰ বৰ্ধিত চাহিদাৰ বাবে আমাৰ অনৱীকৰণযোগ্য সম্পদ নিঃশেষ হ'বলৈ ধৰিছে। সেইবাবে আমি শক্তিৰ বিকল্প উৎস হিচাপে সৌৰশক্তিৰ ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ সৌৰশক্তি হৈছে নৱীকৰণযোগ্য সম্পদ। সেয়েহে আজি আমি এনেকুৱা এটা আৰ্হি প্ৰস্তুত কৰিছোঁ যাতে আমাৰ পৰিৱেশ নষ্ট নকৰাকৈ আমাৰ দৈনন্দিন ইন্ধনৰ চাহিদা কম খৰচত পূৰণ কৰিব পাৰোঁ। এই প্ৰকল্পটোত আমি আমাৰ থকা ঘৰখনত হেলনীয়া মুদচত এটি বিশেষ আৰ্হিৰ সৌৰশক্তিৰ পেনেল স্থাপন কৰিছোঁ, যাতে ইয়াৰ পৰা যথেষ্ট সৌৰশক্তি উৎপন্ন আৰু অৱস্থাপন পোৱা শক্তিৰ সহায় ঘৰৰ বৈদ্যুতিক যেনে লাইট, ঘৰৰ বৈদ্যুতিক সা সঁজুলি চলোৱাৰ লগতে খেতি বাতিৰ পানী যোগানৰ ব্যৱস্থা কৰা হৈছে। যান-বাহনত ব্যৱহৃত জীৱাশ্ম ইন্ধন দহনৰ ফলত সৃষ্টি হোৱা বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ সৌৰশক্তিক বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰা হৈছে। অৱশেষত এই আৰ্হিৰ জৰিয়তে আমি জনগণক এটা বাৰ্তা দিব বিচাৰিছোঁ যে সূৰ্যই যিহেতু আমাক পুনৰ হাতৰ সৌৰশক্তিৰ যোগান ধৰিছে, আমি সেই শক্তিৰ ব্যৱহাৰ কৰি কম খৰচত এখন প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তুলিব পাৰোঁ। আপোনালোকৰ অমূল্য সময় দি আমাৰ এই ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।